আমাৰ অসমীয়াত এষাৰ কথা আছে নহয়, আছে গৰু নাবাই হাল, সেই গৰু থকাতকৈ নথকাই ভাল। এনেকুৱা একাধিক অসমত কেবিনেট মন্ত্ৰী আছে যিসকল নাথাকিলেও আমাৰ অসমৰ একো লোকচান নহয়। আজি মই তেনেকুৱা কেইজনমান মন্ত্ৰীৰ কথা ক'ম আৰু এই বিষয়টোত মই প্ৰিয় দৰ্শক আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। সহযোগিতা মানে আপোনালোকে উল্লেখ কৰক আপোনালোকৰ দৃষ্টিত এনে কোন মন্ত্ৰী আছে যিসকল নাথাকিলেও কথা নাই। আৰু এইসকল মন্ত্ৰীৰ নামত লাখ লাখ টকা খৰচ কৰাৰ আমি সম্পূৰ্ণ বিৰোধী। দৰকাৰ নাই, এওঁলোকক বাদ দিয়ক। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাদ দি কেবিনেট মন্ত্ৰী বুলি ক'লে যিকেইজনৰ কথা আমাৰ মনলৈ আহে তাৰ ভিতৰত হ'ল পীযুষ হাজৰিকা, অশোক সিংঘাল, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, এই কেইগৰাকীমান মন্ত্ৰী আছে। বাকী মন্ত্ৰীবিলাকৰ মানে কেতিয়াবা হঠাৎ দেখা পাওঁ লেথুচিঙা বেঙেনাত পৰিণত হৈছে একাংশ মন্ত্ৰী, অথচ তেওঁলোকৰ নামতে লাখ লাখ টকা সাধাৰণ জনতাৰ টকা ব্যয় কৰি থকা হৈছে। তেনে দুগৰাকী মন্ত্ৰী হ'ল নন্দিতা গাৰ্লছা বাইদেউ আৰু ইউজি ব্ৰহ্ম ডাঙৰীয়া। হাফলঙৰ বিধায়ক, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বৰ্তমান দায়িত্বত আছে। লগতে সংখ্যালঘু উন্নয়নৰ দায়িত্বতো তেখেত আছে। আগতে শক্তিমন্ত্ৰী আছিল। শক্তিমন্ত্ৰী হৈ থাকোঁতে তেখেতে কোনবোৰ কাম কৰিছিল আমি কোৱাৰ প্ৰয়োজনে নাই। শেহতীয়াভাৱে কোনবোৰ দায়িত্বতনো আছে এই কথাটো আপুনি বা মই নাজানিম যদি গুগল নাচাওঁ, কাৰণ তেখেতৰ এক্টিভিটি ক'তো আপোনালোকে দেখা নাপায়। কি কৰি আছে নন্দিতা গাৰ্লছাই? অৱশ্যে আমি কওঁ হয়তো নন্দিতা গাৰ্লছা এতিয়া ব্যস্ত আছে, কাৰণ ডিমা হাছাওত ৯,০০০ বিঘা ভূমি যে আদানীক দিয়া হৈছে, সেই ৯,০০০ ভূমিৰ যাতে কোনো ক্ষয় ক্ষতি নহয় সেই সকলোবোৰে বোধহয় চোৱা চিতা কৰি আছে। নহ'লে তেখেত ক'ত ব্যস্ত হৈ আছে কওকচোন। শেহতীয়া ১ বছৰত তেওঁ কি এনে কাম কৰিলে যাৰ বাবে আমি তেখেতক জানো? আছেনে তেনেকুৱা কাম? আপোনালোকৰ চকুত পৰেনে? কেৱল ডিমা হাছাওত নিজৰ ক্ষমতা অক্ষুণ্ণ ৰাখিবৰ কাৰণে মাজে সময়ে তেখেতে কিছুমান অস্তাদি কৰে, নিজৰ দলৰ কৰ্মীসকলক ডমিনেট কৰি ৰাখে, নিজৰ দলৰ কৰ্মীসকলক বিভিন্ন ধৰণে আতিশয্য চলাই অহাৰ অভিযোগো আমাৰ হাতত আছে। গতিকে আমাৰ কথাটো হ'ল এনেকুৱা মন্ত্ৰী থকাতকৈ নথকাই ভাল, আৰু এই মন্ত্ৰীৰ পৰা অসমৰ একো লাভ নহয়। এওঁলোকৰ নামত কেৱল সাধাৰণ জনতাৰ টকাবিলাক ধ্বংস কৰি থকা হৈছে। ১,৭২,০০০ কোটি টকা ধাৰ ধুপাৰ কৰি চলি থকা চৰকাৰখনে এইবিলাক উপৰঞ্চি বজাই কিয় ৰাখিব লাগে কওকচোন। আনহাতে ইউজি ব্ৰহ্ম ডাঙৰীয়া মানুহ হিচাপে ভাল, তেখেত লেখক, এগৰাকী কবি, বড় কবি, কিন্তু তেখেতে কৰিলে কি কওক? আপোনাক যদি মই সুধো তেখেত কোন বিভাগৰ মন্ত্ৰী, আপুনি গুগল নোচোৱাকৈ ক'ব নোৱাৰিব। আমাৰো সেই একে অৱস্থা। আমি সেইকাৰণে গুগলত চাই দেখা পালোঁ তেখেত হেনো বস্ত্ৰ, হস্ততাঁত আৰু ৰেচম বিভাগৰ দায়িত্বত আছে। কৰিলে কি কওক? ক'ত তেখেতৰ কামৰ নমুনা দেখিছে কওক? অথচ এওঁলোকৰ নামত লাখে লাখে টকা খৰচ কৰি থকা হৈছে। এনেকুৱা অনেক মন্ত্ৰী আছে। চন্দ্ৰমোহন পাটোৱাৰীৰ নাম ল'ব পাৰে, ৰঞ্জিত দাসৰ নাম ল'ব পাৰে, যোগেন মোহনৰ নাম ল'ব পাৰে, বহুত মন্ত্ৰী আছে। আমাৰ ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন ডাঙৰীয়া, তেওঁলোকৰ নাম ল'ব পাৰে। তেওঁলোকে গীত চিত গাই ঘূৰি ফুৰে। ৰঞ্জিত দাসে যদি ৰাতিপুৱা এক্সাৰচাইজ কৰা ফটো দি থাকে, প্ৰশান্ত ফুকনে গীত গাই থকাৰ ফটোবোৰ দি থাকে, ভিডিঅ'বোৰ দি থাকে, বেলেগ কাম তেওঁলোকৰ নাই। আৰু হয়তো এইবাৰ তেখেতসকলে টিকট নাপায় কাৰণে শেষবাৰৰ কাৰণে প্ৰশান্ত ফুকন ডাঙৰীয়াক মন্ত্ৰিত্ব দিছে, আৰু যি মন যায় নিজৰ কাৰণে কৰি লওক এই সুযোগটো বোধহয় দিছে। নহ'লে তেওঁ মন্ত্ৰী হৈ কি কৰিছে কওকচোন? শক্তি বিভাগৰ দায়িত্বত আছে। শক্তিৰ কি অৱস্থা? এগৰাকী কেবিনেট মন্ত্ৰীৰ বাবে কিমান টকা ব্যয় কৰা হয় আৰু সেই টকাবোৰ ক'ৰ পৰা কেনেকৈ ব্যয় কৰা হয়? আমি জানো কেবিনেট মন্ত্ৰী এগৰাকী সকলোবোৰ সুবিধা পায়, গাড়ী ঘোঁৰা সকলোবোৰ যিমান আপুনি ভাবিব পাৰে তাতকৈ বেছি সুবিধা তেওঁলোকে পায়। এটা সমাদলত তেওঁলোকৰ ৮-১০খন গাড়ী অনবৰতে ঘূৰিয়েই থাকে। গতিকে তেওঁলোকে যদি ফেচবুকত ভিডিঅ' আপলোড কৰাৰ কাৰণে মন্ত্ৰী হৈ আছে, বিভাগৰ উন্নতি কি এই কথাটো স্পষ্ট কৰক। বিভাগৰ শ্বেতপত্ৰ প্ৰকাশ কৰক যে এই বিভাগত তেওঁলোকে ইমান উন্নতি কৰিছে। যদি কৰা নাই তেওঁলোকক কিয় দায়িত্বত ৰাখি থোৱা হৈছে? কাৰণ যিখিনি সময়ত অসমৰ অৱস্থা ভাল নহয়, অৰ্থনৈতিক অৱস্থা, ধাৰৰ ওপৰত ধাৰ লৈ আছে, চৰকাৰখন মিতব্যয়ী হোৱা দৰকাৰ। গতিকে মিতব্যয়িতাৰ খাতিৰত চৰকাৰখনে এই মন্ত্ৰীৰ সংখ্যা কমাই দিয়ক। মন্ত্ৰীৰ সংখ্যা বঢ়াই থাকিলেতো লাভ নাই যিসকল কামতে নাহে। কাৰণ মই আগতে ক'লো নহয়, আছে গৰু নাবাই হাল, সেই গৰু থকাতকৈ নথকাই ভাল। আমাৰ মানুহে বেলেগকে কয় বেছি দিয়াই ভাল। গতিকে এওঁলোকক বাদ দিয়ক না। গতিকে দৰ্শকসকল ভাবক, সাধাৰণ জনতা ৰাজহৰ টকা এওঁলোকে কেনেকৈ খৰচ কৰি আছে। গতিকে আমি দীঘে বিভক্তে ইয়াৰ প্ৰতিবাদ কৰিছোঁ। নকৰিব, এনেকে ৰাইজৰ টকা যধে মধে খৰচ নকৰিব। নন্দিতা গাৰ্লছা, ইউজি ব্ৰহ্মৰ দৰে মন্ত্ৰী কিয় ৰাখিছে আপোনালোকে কওকচোন? মানে এইফালে পাৰ্বত্য অঞ্চল আৰু এইফালে UPPLক সন্তুষ্ট কৰি ৰাখিব লাগে। কেৱল ৰাজনীতিৰ স্বাৰ্থত, মিত্ৰতাৰ স্বাৰ্থত, বুজাবুজিৰ স্বাৰ্থত এনেকে সাধাৰণ জনতাৰ টকাবোৰ কেবিনেট মন্ত্ৰীৰ নামত খৰচ কৰি আছে নেকি? এই অধিকাৰটো আপোনালোকৰ নাই। সাধাৰণ জনতাৰ টকা হিচাপ কৰি খৰচ কৰিব লাগে।
চব চালা মন্ত্ৰী হৈ ঘূৰি আছে, চাইৰেন বজাই বজাই ইফালৰ পৰা সিফাল ঘূৰি আছে। কোনোবাই যদি কাৰোবাৰ বিয়া খাব গৈছে, কোনোবাই কাৰোবাৰ মিতিৰৰ ঘৰলৈ গৈছে, কোনোবাই নাচ গান কৰি আছে, কোনোবাই চব্জি কিনি আছে, কোনোবাই চব্জি ছিঙি আছে। এই বাৰে ভচৌ কাৰবাৰ কৰি থকা কেবিনেট মন্ত্ৰীসকলে মন্ত্ৰীৰ মৰ্যাদাই নোহোৱা কৰি পেলাইছে। গতিকে যিসকল মন্ত্ৰীয়ে কামে কাজে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই, মন্ত্ৰিত্বৰ মৰ্যাদা ৰাখিব পৰা নাই, সেই মন্ত্ৰী আমাক নালাগে। চিম্পল কথা। ধন্যবাদ।